ধেমাজি জিলাৰ চিলাপথাৰৰ পুখীয়া গাঁৱত ইয়াতেই পুখীয়া গাঁওবাসী ৰাইজে ইয়াত খুব সুন্দৰ এক দৃশ্যৰে ইয়াক যেহেতু এটা নিৰ্মাণ কৰা হৈছে বেলাঘৰ আৰু এই বেলাঘৰৰ দৃশ্য আমি নিশ্চয় আপোনালোকক দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ আৰু এয়া হৈছে পুখীয়া গাঁৱৰ ৰাইজে মিলি ইয়াতে খুব এক সুন্দৰ এক পৰিৱেশৰ মাজত ইয়াত বেলাঘৰ নিৰ্মাণ কৰা হৈছে এক যিহেতু ক'ব লাগিব যে বিহু বুলি কোৱাৰ লগে লগে এক আনন্দৰ এক উৎসাহ পৰিৱেশ আৰু এই পৰিৱেশ নিশ্চয় আপোনালোকে দেখা পাইছে ইয়াতে সকলো গাঁৱৰ ৰাইজে ইয়াত আহি উপস্থিত হৈছে আৰু যিহেতু ক'ব লাগিব যে এই যি পৰিৱেশ এই পৰিৱেশখিনি মই পোনপ্ৰথমে দেখুৱাবৰ কাৰণে মোৰ সতীৰ্থক অনুৰোধ জনাইছোঁ। এয়া হৈছে বেলাঘৰ আৰু পুখীয়াবাসী ৰাইজে ইয়াতে উপস্থিত হৈছে আৰু যিহেতু প্ৰায় নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু ইয়াতে স্থানীয় ৰাইজ আছে তেওঁলোকৰ পৰা আমি পোনপটীয়া কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব বিহুক লৈ কেনেধৰণৰ প্ৰস্তুতি চলাইছে ইয়াতে সম্পূৰ্ণ প্ৰায় হৈছে বেলাঘৰ নিৰ্মাণ ক্ষেত্ৰত কেনেধৰণৰ এবাৰ উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছে কি ক'ব? হয় নমস্কাৰ। পোনপ্ৰথমতে ND24ৰ তৰফৰ পৰা মই সমূহ ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে ইয়ালৈ অহাৰ বাবে আপোনালোককো অশেষ ধন্যবাদ। যিহেতু আমি গম পাওঁ আমাৰ ভোগালী বিহুটো আমি অসমীয়া জাতিৰ কাৰণে এটা বৃহৎ ভোগালী দিন, গতিকে আমি অসমীয়া পৰম্পৰাৰ মতে আমি বিহুটো উদযাপন কৰিম বুলি ভাবিছোঁ। ঠিক তেনেদৰে আমি অহাকালিলৈ আমাৰ উৰুকাৰ দিনাখন আমাৰ সন্ধিয়া যেতিয়া হ'ব তেতিয়া সন্ধিয়া আমি গোটেই গাঁৱৰ ল'ৰা ডেকা বোৱাৰী জীয়ৰী সকলোৱে মিলি ইয়াত আমাৰ এটা প্ৰীতি ভোজৰ আয়োজন কৰা হৈছে আৰু লগতে পিঠা পনাবিলাকো ইয়াতে বনোৱা হ'ব। ঠিক তেনেদৰে পৰহিলৈ আমাৰ ৰাতিপুৱাতে সকলোৱে আমি আহি গা পা ধুই আহি মেলি মেজি জ্বলোৱাৰ পিছতে আমি আমাৰ ইয়াতে সৰু সুৰাকৈ খেল এখনি অনুষ্ঠিত কৰিছোঁ। যেনেধৰণে পিঠা পনা প্ৰতিযোগিতা হ'ব, আপোনাৰ ৰছী টনা প্ৰতিযোগিতা হ'ব, তাতে আপোনাৰ হাঁহ ধৰা প্ৰতিযোগিতা হ'ব। তেনেকুৱা আমি প্ৰতিযোগিতাবিলাক অনুষ্ঠিত কৰিবলৈ লৈছোঁ আৰু সন্ধিয়াকৈ আমাৰ আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰিব লৈছোঁ। গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সকলো ইচ্ছুক প্ৰতিযোগী যিসকলে যোগদান কৰিম বুলি ভাবিছে তেওঁলোকক আমি আপোনালোকৰ নিউজৰ তৰফৰ পৰা আমন্ত্ৰণ জনাইছোঁ। কি আৰ্হি নিৰ্মাণ কৰিছে? আমি টাইটেনিকৰ আৰ্হিত নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছোঁ। প্ৰায় আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে, অলপ কাম আছে, আজি সেইখিনি কাম সম্পূৰ্ণ হৈ যাব। হয়, এয়া আছিল পুখীয়াবাসী ৰাইজৰ যিহেতু বহু কষ্টৰ মাজত এই টাইটানিক যি আৰ্হিত নিৰ্মাণ কৰা হৈছে যথেষ্ট কষ্টৰ মাজত ইয়াতে সকলো গাঁৱৰ ডেকা গাভৰু বোৱাৰী সকলোৱে আহি ইয়াতে নিৰ্মাণ কৰা হৈছে আৰু ইয়াতে গাঁৱৰ যিসকল বোৱাৰী আছে ইয়াতে উপস্থিত হৈছে। যিহেতু সময় বেছি নাই, যিহেতু কাইলৈ উৰুকাৰ বজাৰ হ'ব আৰু পৰহিলৈ যিহেতু বিহু আছে, কেনেধৰণৰ অনুভৱ হৈছে যিহেতু ইয়াত খুব সুন্দৰ এক আৰ্হি দাঁতি নিৰ্মাণ কৰা হৈছে বেলাঘৰ আৰু কি ক'ব কেনেকুৱা? এবাৰ বহুত ভাল, প্ৰতি বছৰে ভালেই লাগে। ভাইটিহঁতে বহুত কষ্ট কৰিছে, আমি বহুত আনন্দ পাওঁ প্ৰতি বছৰে, বহুত ভাল লাগিছে। সহযোগিতা আপোনালোকৰ মহিলা সহযোগিতা আছে বহুত সহযোগিতা আছে আৰু কষ্ট কৰিছে, ইহঁতিও কষ্ট কৰিছে, আমিও কষ্ট কৰিছোঁ। এয়া আছিল পুখীয়াবাসী ৰাইজৰ প্ৰয়াস। যিহেতু বেলাঘৰ নিৰ্মাণ ক্ষেত্ৰত যথেষ্ট সকলোৰে সহযোগিতা আছে আৰু ইয়াতে চমুকৈ ক'ব বিচাৰিছে তেওঁলোকৰ যি মন্তব্য, কি ক'ব? হয়, আমি টাইটেনিকখন বনাবলৈ চেষ্টা কৰিছোঁ। এই টাইটেনিকখন বনাবলৈ চেষ্টা কৰাৰ আঁৰত আমাৰ এজন ব্যক্তি মূল দায়িত্ব গ্ৰহণ কৰি আছে। তেওঁ হৈছে আমাৰ গাঁৱৰে দাদা প্ৰণৱ চুতীয়া ডাঙৰীয়া। তেওঁৰ পৰা আমি আপোনালোকে দুআষাৰ কথা যদি জানিব বিচাৰে, কি ক'ব? কেনেধৰণৰ কষ্টৰ মাজত? কষ্টটো বহুত হৈছে, কিন্তু কষ্টটো আমি বিশেষকৈ কষ্ট বুলি ভবা নাই। যিহেতু আমাৰ গোটেই ৰাইজে আমাক সহায় সহযোগ কৰিছে আৰু যিখিনি সহযোগ কৰিব পৰা নাই তেওঁলোকে আমাক দান বৰঙণি হ'লেও দি আমাক সহায় কৰিছে, তেখেতলোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনালোককো আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকে আহি আমাৰ ইয়াত যিহেতু পদধূলা পেলাইছেহি, সেয়েহে আপোনালোককো ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল পুখীয়াবাসী ৰাইজৰ যি প্ৰস্তুতি আৰু যিহেতু ক'ব লাগিব যে ভোগালী বিহু বুলি কোৱাৰ লগে লগে সকলোৰে মনত এটা আনন্দৰ এক উৎসাহ
জাগি উঠে আৰু এয়া আছিল পুখিয়াবাসী ৰাইজৰ যিহেতু অহা কাইলৈ উৰুষাৰ আৰু এই উৰুষাৰ দিনাই সকলোৱে ইয়াতে সন্ধিয়া হোৱাৰ লগে লগে সকলোৱে ইয়াত উপস্থিত হ'ব আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী ইয়াতে লোৱা হৈছে বিশেষকৈ পৰম্পৰা যি আছে ভোগালী বিহুৰ যি পৰম্পৰা এই পৰম্পৰা ৰক্ষা কৰি তেওঁলোকে এই যি ভোগালী বিহুৰ উদযাপন কৰি প্ৰস্তুতি চলাইছে এয়াই আছিল চিচি বৰগাঁৱৰ পুখিয়াবাসী ৰাইজৰ প্ৰচেষ্টা। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।